আপোনালোকেও মিজোৰাম যাম বুলি ভাবি আছে নেকি? যদি ভাবি আছে ট্ৰেইনতে যাব, আৰু যদি ট্ৰেইনত যায় তেতিয়াহ'লে সাৱধান হৈ যাওক। কিয় কৈছোঁ সাৱধান হৈ যাওক? সম্পূৰ্ণ ভিডিঅ'টো চাওক, গম পাব আমাৰ লগত হৈছিল অসমৰ পৰা মিজোৰাম যাওঁতে ট্ৰেইনত এটা ডাঙৰ কাণ্ড। কি কাণ্ড হৈছিল বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, লগতে সুপ্ৰভাত। গৈ আছোঁ টাউনলৈ, এটা মোবাইল ল'ব লগা আছে। কাৰণ কৈ আছোঁ কি কাৰণে মোবাইল ল'ব গৈ আছোঁ। মোবাইল ইমান ইম্পৰ্টেণ্ট নাছিল, তথাপিও ল'ব লগা হৈছে। কি কাৰণে ল'ব লগা আছে গোটেইটো কৈ আছোঁ। ইম্পৰ্টেণ্ট নাছিল নহয়, মোবাইলটোৱে ইম্পৰ্টেণ্ট। আৰু মোবাইলটোৱে যদি কিবা এটা ঘটনা ঘটি যায় মোবাইলটোৰ লগত, তো বহুত এটা প্ৰব্লেম হৈ যায়। প্ৰথমে মোবাইলটো লৈ লওঁ, কি মোবাইল লৈছোঁ সেইটোও ক'ম, আৰু কি কাৰণে মোবাইলটো ল'ব লগা সেইটো আপোনালোকক কৈ আছোঁ। তো ৰাইজ, মই যদি আপোনালোকক কওঁ আইজল ট্ৰিপটোত মোৰ খৰচ হৈ গ'ল প্ৰায় 1 লাখ টকা, আপোনালোকে জানো মোৰ ঘৰত বিশ্বাস কৰিব? কিয় কৰিব? কাৰণ আপোনালোকে গমেই পায় মই যিমান পাৰোঁ কম খৰচত কেনেকৈ ঘূৰিব পাৰি, কম খৰচত কেনেকৈ ঘূৰি পাকি আহিব পাৰি, তাৰ ওপৰত বেছিভাগ ভিডিঅ' বনোৱাত গুৰুত্ব দিওঁ। আৰু লাডাখ ট্ৰিপটো মই ইমান কম খৰচত ঘূৰি আহিছোঁ, মাত্ৰ এজন মানুহৰ 50,000 টকাকৈ খৰচ কৰি একমহীয়া এটা লাডাখ ট্ৰিপ কৰি আহিছোঁ। আৰু 5 দিনীয়া এই ট্ৰিপটোত মই যদি কওঁ 1 লাখ টকা খৰচ হৈ গ'ল, আপোনালোকে কিয় বিশ্বাস কৰিব? কিন্তু এটা কথা ৰাইজ, 5 দিনীয়া এই ট্ৰিপটোত মোৰ লগত হৈ গ'ল প্ৰথম দিনাখনে এটা ডাঙৰ কাণ্ড, যাৰ কাৰণে মোৰ 1 লাখ টকাৰ ওপৰত খৰচ হ'ল। আৰু কৈ আছোঁ আপোনালোকক সেই কাণ্ডটো কি হ'ল। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব, স্কিপ নকৰাকৈ চাব। আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এইটো, সকলোৰে বাবে ইম্পৰ্টেণ্ট ভিডিঅ' যিসকলে বেছিভাগ ট্ৰেইনত ট্ৰেভেল কৰে। আপোনালোকে ইতিমধ্যে গমেই পায় আমি 9 জন গৈছিলোঁ মিজোৰাম আইজললৈ। আৰু বহু বছৰৰ মই ট্ৰেইন জাৰ্ণি কৰিছোঁ, আপোনালোকৰ আগৰ ভিডিঅ'বোৰত কৈছোঁ, আপোনালোকে চাব আগৰ ভিডিঅ'বোৰ। তাত বহুত ধুনীয়া তিনিটামান ভিডিঅ' দিছোঁ, ব্লগ দিছোঁ 3টামান। আপোনালোকে ডেছক্ৰিপশ্যন থকা লিংকটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব, বহুত ধুনীয়া ভিডিঅ'। তাত মই এটা কথা বাৰে বাৰে কৈছোঁ যে আমাৰ লগত এটা ডাঙৰ ঘটনা হৈ গ'ল, ৰাতিপুৱা আহি পালোঁ। আৰু এটা খুব দুখৰ খবৰ, এইটো এতিয়া নকওঁ, পিছত কৈ আছোঁ আপোনালোকক। আমি পুলিচ কমপ্লেইন কৰিছোঁ, কিবা কমপ্লেইন কৰিছোঁ, তো আপোনালোকে গমেই পাইছে যে আমাৰ লগত ট্ৰেইনত হৈ গ'ল এটা বহুত ডাঙৰ ঘটনা। কাহিনীটো হ'ল এনেকুৱা ধৰণৰ ৰাইজ, আমি গৈ আছিলোঁ জাগিৰোড ষ্টেচনৰ পৰা চায়াং ষ্টেচনলৈ। খুব সুন্দৰ আমাৰ জাৰ্ণি আছিল, খুব সুন্দৰকৈ আমি ট্ৰেইনত বহিলোঁ, গৈ আছোঁ খুব সুন্দৰকৈ, কোনো প্ৰব্লেম নাই। কিন্তু সময় হৈছিল প্ৰায় 3:30 পৰা 4টামান বাজিছিল। আমি বদৰপুৰ আৰু শিলচৰৰ মাজত আছিলোঁ। সেইখিনি সময়ত এনেকুৱা এটা ঘটনা আছিল, টোপনি আপোনালোকে গমেই পায় ট্ৰেইনত কিমান জাৰ্ণি কৰিব, টোপনিটো বহি থাকোঁতে এটা ঠাইতে বহি থাকোঁতে অলপ টোপনি আহি যায়। আৰু আমাৰো গোটেইকেইটা অলপ টোপনি আহিল, কিন্তু আমি দুজন শুৱা নাছিলোঁ। পিছত কি হ'ল, আমাৰ লাহে লাহে আমাৰ দুজনো অলপ টোপনি আহি গ'ল। আৰু সেইখিনি সময়তে আমাৰ পৰা মোৰ মোবাইলটো, মোৰ লগৰটোৰ মোবাইলটো, আৰু লগতে আমাৰ ডাব্বাতে থকা আৰু 4জন মানৰ মোবাইল একেলগে লৈ পেলাই পলাল। কোনে নিলে, কেনেকৈ নিলে, কিন্তু একো গম পোৱা নাই। যদিও বস্তুখিনি বহুত সামৰি ৰাখিছিলোঁ, বহু বছৰ মই ট্ৰেইনত উঠিছিলোঁ, ট্ৰেইনৰ বিষয়ে অলপ কি ভবা নাছিলোঁ, আৰু নিজৰে আৰু কি ক'ম, নিজৰ দায়িত্বহীনতাতে হ'ল বুলি এইটো ক'ব লাগিব। কাৰণ আপোনালোকে গমেই পায় ভাৰতীয় ৰেল সেৱাৰ ছিকিউৰিটি ছিষ্টেম কি, আপোনালোকে যিসকলে বেছি ট্ৰেইনত ট্ৰেভেল কৰে তেওঁলোকে গমেই পায়। আৰু আমি বহুত বছৰ আগত কৰিছিলোঁ, আকৌ এতিয়া কৰিছোঁ, কিন্তু ছিষ্টেম ঠিক একেই, একো ডেভেলপ হোৱা দেখা নাই। ট্ৰেইনবোৰ অলপ ভাল পাইছোঁ, ট্ৰেইনখন নতুন ট্ৰেইনখন অলপ চাফ চিকুণ, খুব ধুনীয়া। কিন্তু ছিকিউৰিটি ছিষ্টেম বুলিবৰ কাৰণে ট্ৰেইনত বৰ্তমানলৈকে একো নাই। গতিকে বস্তুখিনি যদিও সামৰি ৰাখিছিলোঁ, প্ৰায় আধা ঘণ্টামানৰ কাৰণে টোপনি আহিছিল। সেইখিনি সময়তে আমাৰ লগত এনেকুৱা এটা ঘটনা হৈ গ'ল। আমি ধুনীয়াকৈ বেগবোৰ চিট তলত ৰাখিছিলোঁ, আৰু এটা বেগ মোৰ কাষত আছিল, য'ত মোৰ মোবাইল, লেপটপ চব আছিলে। আমি যিটো ডাব্বাত গৈ আছিলোঁ, সেই ডাব্বাটোতে মিনিমাম 7টামান ফোন চুৰি হৈছে। কিন্তু মোৰ লগতো আৰু বাকী 4জন মানৰ, আমাৰ গ্ৰুপৰ 2জনৰ, আৰু বাকী কেইটামান গ্ৰুপ আছিল তেওঁলোকৰ 4জন মানৰ, তো প্ৰায় 7টামান ফোন চুৰ হৈ গ'ল। আৰু এইখিনি সময়ত এনেকুৱা এটা পৰিস্থিতি হ'ল, 4টা বাজু টোপনিও বহুত অভাৰ হৈ আছিল। উঠি চাইছোঁ ফোনটো নাই। ৰাতি এইখিনি সময়ত আমি কৰিম কি, মোবাইলকেইটা অলৰেডি লৈ গ'ল। তো অলপ বিচৰা খুচৰা কৰিছোঁ যদিও ক'ত পাম, ট্ৰেইনৰ পৰা অলৰেডি তেওঁলোক নামিয়েই গ'ল। যোনে যোনে মোবাইল নিছে তেওঁলোকেতো ট্ৰেইনত নাথাকিব, তেওঁলোক তেনেকুৱা ট্ৰেইনত উঠি নামিব, আৰু সেনেকৈ উঠা নামা কৰিয়ে মোবাইলবিলাক মানুহৰ লৈ যায়। আৰু সেই ঘটনাটো হোৱাৰ দিনাখনেই গম পাইছোঁ, সেইদিনা বুলিয়ে নহয়, প্ৰায় ট্ৰেইনত সেই বদৰপুৰ আৰু শিলচৰৰ ভিতৰতে প্ৰায় ট্ৰেইনৰ পৰা মোবাইল চুৰ হয়। আৰু বহুজনৰ লগত এই ঘটনাটো হৈছে, আইজলৰ বহু মানুহৰ লগত হৈছে। সিদিনাখন আমাৰ লগত আইজলৰো মানুহ কেইজনমান আছিল, তেওঁলোকে গুৱাহাটীৰ পৰা গৈ আছিল আইজল, তেওঁলোকৰো 2জন গ'ল, আমাৰ 2জনৰ, আৰু বাকী 3জনৰ, এনেকৈ প্ৰায় 7জন মানৰ মোবাইল গ'ল। তো ৰাতি এইখিনি সময়ত কোনো ধৰণৰ উপায় নাই, একো কৰিব লগা উপায় নাছিল। তো আমি গ'লোঁ, গৈ ৰাতিপুৱা প্ৰায় 9টামান বজাত চায়াং ষ্টেচন নামি তাতে কমপ্লেইন কৰিবৰ কাৰণে গৈছোঁ ৰেলৱে বিভাগত। তাত কোনো কমপ্লেইন ল'বৰ কাৰণে কোনো নাই, চব ৰুম চুম তলা মৰা। পাছত যিসকলে আমাৰ ILP চেক কৰে, চায়াং থানাৰ পুলিচ, মিজোৰাম পুলিচ, চায়াং থানাৰ অন্তৰ্গত,
ILP চেক কৰা সেই তেওঁলোকৰ লগত আমি কণ্টেক্ট কৰিলোঁ, তেওঁলোকে আমাক এজন অফিচাৰ্ছ দিলে, অফিচাৰজনক আমি কমপ্লেইন কৰিলোঁ, কমপ্লেইন কৰি লিখিতভাৱে দিলোঁ, লিখিতভাৱে দিয়াৰ পাছত তেওঁলোকে আমাক জনাম বুলি ক'লে, কিন্তু পাছত আৰু ক'ত জনাব, মিজোৰামত কমপ্লেইন কৰিছোঁ আৰু চাইৰাং ষ্টেচনত কোনো ধৰণৰ ৰেলৱে বিভাগত কমপ্লেইন কৰিবৰ কাৰণে থানাৰ পৰাও আমাক কৈছে যে এই কমপ্লেইনটোকে আপোনালোকে ৰেলৱে বিভাগতো দিয়ক, গৈছোঁ তাতে তলা মৰা কোনো নাই অফিচত, অহাৰ দিনাও আমি কমপ্লেইন কৰিবৰ কাৰণে চাইছিলোঁ, অহাৰ দিনাও কোনো নাই, তো কি ক'ম, তো উপায়টো নাই, যিটো হ'ব লগা আছিল হৈ গ'ল। তো আজি এটা ফোন ল'বৰ কাৰণে আহিছোঁ, আপোনালোকক কৈছোঁৱে, ফোনটো লৈছোঁ, কি ফোন লৈ আছোঁ কৈ আছোঁ শেষত, কিন্তু যিসকলে ট্ৰেইনত জাৰ্ণি কৰে আৰু যিসকলে মিজোৰাম, বিশেষকৈ যিসকলে মিজোৰাম যাম বুলি ভাবি আছে বা মিজোৰাম গৈ আছে, আহোঁতে যাওঁতে আপোনালোকে অলপ সাৱধান হ'ব। আমাৰ দৰে যদিও বহুদিনৰ মূৰত আপোনালোকে ট্ৰেইনত ট্ৰেভেল কৰে, যিসকলে কৰি আছে ট্ৰেইনত ট্ৰেভেল, তেওঁলোকে গোটেইখিনি জানে ট্ৰেইনত বস্তু কেনেকৈ নিব লাগে, কি কথা। তো আমি বহুত দিনৰ মূৰত ট্ৰেভেল কৰাৰ কাৰণে অলপ মানে কি ভবা নাছিলোঁ তেনেকুৱা এটা ঘটনা হ'ব, নতুন ট্ৰেইন আছিল, তো হৈ গ'ল আমাৰ লগত। তো আপোনালোকে যিসকলে মিজোৰাম গৈ আছে সাৱধানে যাব, নিজৰ সকলো বস্তু নিজে খুব ধুনীয়াকৈ লৈ যাব। তো ভাগ্যক্ৰমে মোৰ লেপটপটো আৰু এটা মোবাইল বাছিল, এটা মোবাইল লৈ গ'ল, কিন্তু মোবাইল আপোনালোকে গমেই পায় কিমান ইম্পৰ্টেণ্ট, আৰু মোৰ এণ্ড্ৰইড ফোনটোৱে লৈ গ'ল, যিটো ফোনতে গোটেইখিনি আছিলে, হয়তো গমেই পায় এণ্ড্ৰইড ফোনটোতে গোটেইখিনি থাকে মানুহৰ বেছিভাগ বস্তু, তো বহুত ডকুমেণ্টেশ্যন কিবা কিবি, মোবাইলটো নহ'লে বৰ্তমান আপোনালোকে গমেই পায় কেনেকুৱা কণ্ডিশ্যন হয়। তো মোবাইলবিহীন মানুহে আজিকালি কল্পনাই কৰিব নোৱাৰে, মোবাইলবিহীন মানুহ এটা জীৱন মানুহে কল্পনাই কৰিব নোৱাৰে। তো মোবাইলটো আমাৰ লৈ গ'ল, তো বহু বেয়া লাগিছে, এটা বহুত বস্তু থাকে মোবাইলত, তো মোবাইলটো গ'ল, লগতে লছো হ'ল, তো নতুন এটা মোবাইল ল'ব লগা হ'ল, যাৰ কাৰণে মোৰ আকৌ পইচা খৰচ হ'ল। তো মিজোৰাম ট্ৰিপটোত মোৰ খুব বেছি খৰচা হৈছিল যদি 7,000 পৰা 8,000 টকা খৰচা হৈছিল, কিন্তু এই মোবাইলটো সহ মোৰ প্ৰায় 1 লাখ টকামান খৰচা হৈ গ'ল। আৰু আপোনালোকক সেইকাৰণে কৈছোঁ যে মিজোৰাম ট্ৰিপটোত মোৰ খৰচ হ'ল প্ৰায় 1 লাখ টকা, আৰু এই বুলি যদি মই কওঁ আপোনালোকে জানো বিশ্বাস কৰিব, কিন্তু এতিয়া চাগে আপোনালোকে বিশ্বাস কৰিছে। তো ৰাইজ, যিটো হ'ব লগা আছিল হৈ গ'ল, হোৱাটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ, যোৱাটো কেতিয়াও ঘূৰাই নাপাওঁ। আপোনালোকক কৈছোঁ, আপোনালোকে যদি মিজোৰাম গৈ আছে, অসমৰ পৰা যদি যোনেই মিজোৰাম গৈ আছে, অলপ সাৱধানেৰে যাব। মোৰ লগত যিটো ঘটনা হৈ গ'ল সেই ঘটনাটো আপোনালোকৰ লগত যাতে নহওক। যিখন ট্ৰেইন অসমৰ পৰা আমাৰ গুৱাহাটীৰ পৰা চাইৰাং ষ্টেচনলৈ যায় মিজোৰামৰ, সেই ট্ৰেইনখনত মোৰ লগত বুলিয়ে নহয়, মই যিদিনা কমপ্লেইন কৰিব গৈছোঁ সেইদিনাই গম পাইছোঁ সেই ট্ৰেইনখনত সঘনাই তেনেকুৱা ঘটনা হৈ থাকে, আৰু বদৰপুৰ, শিলচৰ এই ঠাইখিনিৰ ভিতৰতেই এই ঘটনাবোৰ বেছি হয়, কাৰণ ট্ৰেইনখন গৈ 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 3টাৰ পৰা 4টামান বজাত বদৰপুৰ ষ্টেচন পায় আৰু শিলচৰ ষ্টেচনত পায়, এনেকুৱা সময়তে পায়গৈ, আৰু সেইখিনি সময়ত মানুহৰ যথেষ্ট টোপনি ধৰে, 4টা বজাত 4:30 বজাত মানুহৰ যথেষ্ট টোপনি ধৰে, আৰু সেইখিনি সময়তে এই চোৰকেইটাই নিজৰ কামটো কৰি দিয়ে। গতিকে মোৰ লগত যিটো হ'ল এইটো আপোনালোকৰ লগত নহওক, ভালে থাকক, সকলোৱে কুশলে থাকক, ঘূৰি থাকক, ফুৰি থাকক, এনজয় কৰি থাকক। গতিকে সাৱধানে যাব, মিজোৰাম যাব, য'তেই যায় ট্ৰেইনত সাৱধানে যাব। আৰু ময়ো সতৰ্ক হৈ গ'লোঁ, ময়ো বহুদিন ট্ৰেইনত ট্ৰেভেল কৰা নাছিলোঁ, সেইকাৰণে এনেকুৱা এটা ঘটনা মোৰ লগত হ'ব পাৰিলে বুলি মই ভাবোঁ, কিন্তু নিজৰ বস্তু নিজৰ দায়িত্বত নিজৰ হেৰিত ৰাখি নিজে যাব। তো যিহেতু আপোনালোকক কৈ আছোঁ, এটা মোবাইল ল'বৰ কাৰণে আহিছোঁ, মোবাইলটো লৈ আহিলোঁ, ক'ত ল'লোঁ এইটো বাৰু আপোনালোক পাছত ক'ম। মোবাইলটো ল'লোঁ, এইটো হ'ল মোবাইলটো মোৰ S24 Ultra, মোবাইলটো পৰি গ'ল 87,000, আৰু মোৰ মানে ট্ৰিপটোত পৰি গ'ল প্ৰায় 8,000 মান টকা। তো আগৰ মোবাইলটো আছিল মোৰ 35,000 মান টকা, সেইটোও গ'ল। তো প্ৰায় 1 লাখ টকাৰ ওপৰত পৰি গ'ল মোৰ এই অসমৰ পৰা মিজোৰাম যি জাৰ্ণি আছিল, এই জাৰ্ণিটো প্ৰায় 1 লাখ মান টকাৰ জাৰ্ণি হৈ গ'ল, যিটো হ'ব লগা আছিল 5-6 হাজাৰ টকাৰ ভিতৰত। তো এই মিজোৰাম ট্ৰিপটোত কিমান টকা খৰচ হ'ল, ক'ত কেনেকৈ খৰচ হ'ল, তাৰ ওপৰতো এটা মই ভিডিঅ' বনাই আছোঁ, আপোনালোকক দিম, চাব আৰু খুব সুন্দৰকৈ যাব, ঘূৰিব, কথা নাই, ঘূৰি থাকক, ফুৰি থাকক, এনজয় কৰি থাকক। তো জয় আই অসম, বাই বাই, আজিলৈ ইমানেই।